हेलो जी ओ भाई हाँ কেছ এটা হৈ গ'ল নহয় কি কেছ ছোৱালীজনী দুখ পাই গ'ল বে কি কম সেইটো কাৰণে আমি মাজুলী আহি हेलो जी नमस्कार মোৰ নাম হিৰক আপোনালোকে চাই আছে HRK চেণ্ট্ৰেল আজি আমি ডিছকাছ কৰিম যে ফান কিহক কয় এডভেঞ্চাৰ কিহক কয় এটা ছাকচেছফুল ট্ৰিপ কিহক কয় ৱেল য়েছ ইউ ৰাইট মই ৰিচেণ্টলি এটা ট্ৰিপৰ পৰা আহিলোঁ যোনটো ছাকচেছফুল হ'ল ৱেল ইউজুৱেলি সেইবোৰ ট্ৰিপ ফ্লপ হয় যোনবোৰ মানুহে আগতীয়াকৈ প্লেনিং কৰে তাৰপিছত এক্সিকিউট কৰে আমাৰ তেনেকুৱা একো প্লেনিং নাছিল আমি ইনষ্টেণ্টলি ডিছকাছ কৰিলোঁ তাৰ নেক্সট দিনাখন আমি চিধা গ'লোঁ ৱেল নট এক্সেক্টলি দ্য নেক্সট ডে আমি এসপ্তাহমান হাতত ৰাখিলোঁ তাৰ পিছত গ'লোঁ ৱেল এনিৱেজ যেতিয়া কোনোবাই এনেকুৱা নিচিনা ট্ৰিপত যায় সি বহুত ধৰণৰ মেমৰিজ লৈ ঠিক সেইধৰণে মই কিছুমান মেমৰিজ লৈ লৈছোঁ যোনবোৰ মই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এই ভিডিঅ'ৰ যোগেদি চ' বেছি পলম নকৰোঁ সোনকালে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ডিব্ৰুগড়ৰ আশীৰ্বাদ লৈ সেই বলকীয়া ভিডিঅ'টো আৰম্ভ কৰোঁ মেইন ব্লগটোলৈ যোৱাৰ আগত কিছুমান ভিতৰৰ কথা আছে যোনবিলাক মই ক্লিয়াৰ কৰি দিব বিচাৰোঁ হাৰ্ট টু হাৰ্ট যে এইটো মোৰ ফাৰ্ষ্ট অসমীয়া ব্লগ হয় ইয়াৰ আগত মোৰ যিমান ব্লগ আছিলে গোটেইবোৰ হিন্দীত আছিলে ভাবিলোঁ যে অলপ এক্সপেৰিমেণ্ট কৰি চাওঁ এক্সপেৰিমেণ্টৰ পৰা মোৰ মনত পৰি যে মোৰ লাষ্ট প্ৰজেক্ট মোৰ শ্বৰ্ট ফিল্মখন আপোনালোকে ইমান মৰম বুলি ইমান শ্বেয়াৰ কৰিলে সেইবাবে থেংক ইউ সেইকাৰণে ভাবিলোঁ যে এইটো ব্লগো মই অসমীয়াতে শ্বুট কৰি চাওঁ জাষ্ট ৰেণ্ডম থট এনিৱেজ কামিং বেক টু দ্য মেইন পইণ্ট আমাৰ ট্ৰিপত টোটেল 5জন আছিলে গোটেইবোৰ আমি কাজন এনেই বেচিকলি ফ্ৰেণ্ডছ হয় পাৰ্টিলৰ কাজন হয় আমাৰ মেইন ট্ৰিপটো তেজপুৰৰ পৰা ষ্টাৰ্ট হ'ব ইয়াৰ পৰা নাই হোৱা তেজপুৰৰ পৰা ইয়াৰ পৰা আমি উৰুকাৰ দিনাখন গ'লোঁ ডেট ইজ 13 জানুৱাৰী ইয়াৰ পৰা গৈ তাত গৈ থাকিলোঁগৈ তেজপুৰত দুদিন তেজপুৰত আমি দীপাংকৰহঁতৰ ঘৰত থাকিলোঁ দীপাংকৰ চাগে আপোনালোকে চিনি পায় কাৰণ আগতো আহিছে মোৰ ব্লগত তাৰ ঘৰত গৈ থাকিলোঁগৈ আমি দুদিন বিহু খাই গৈ তাৰ নেক্সট দিনাখন আমাৰ মেইন যাত্ৰাটো ষ্টাৰ্ট হ'ল বেছি কৈ আছোঁ নেকি আপোনালোকে নিজে চাই হেল্ল' জিতু চিন এইটো যে আমি এতিয়া কাজিৰঙালৈ ওলাম গাড়ী ৰেডি কাপোৰ ৰেডি লগৰবোৰো ৰেডি বাছ এটালৈ ৰৈ আছোঁ সি লেট কৰি আছে জানো কি কৰি আছে হাগিয়ে আছে নে কাপোৰ পেকিং কৰি আছে নাজানো চ' লেটছ চি কিমান দেৰি হয় যাওঁতে বাৰু 2 ঘণ্টা 3 ঘণ্টা লাগিব কিন্তু আজি বিশেষ একো প্লেন নাই যি আছে চব কালি আছে আজি অকল গৈ ৰাতিটো থাকিমহে কালি ৰাইডবিলাক আছে এলিফেণ্ট ৰাইড আৰু যি য'ত আছে চব কালি এক্সপিৰিয়েঞ্চ কৰিম তাৰ নেক্সট দিন আমি শিৱসাগৰলৈ লিভ হ'ম তাত গৈ চাওঁগৈ কি হয় তেতিয়ালৈকে আপোনালোকে ৰাইডটো এনজয় কৰক আমিও কৰোঁ ছেফ জাৰ্ণি মোলৈ আৰু আপোনালোকে ভিডিঅ' চাই থাকক চিন এইটো যে আমি কাজিৰঙা আহি পালোঁহি সোনকালে আহি পালোঁহি কিন্তু আমাৰ লাঞ্চ কৰোঁতে দেৰি হৈ গ'ল তাৰপিছত আমাৰ টেণ্টবিলাক বুকিং কৰোঁতে এতিয়া মই বৰ্তমান টেণ্টতে আছোঁ লাইট নাই যিহেতু আপোনালোকে একো দেখাব নোৱাৰোঁ চ' একো নাই কালি ৰাতিপুৱা দেখাই দিম কাৰণ চব মেইন কালি ৰাতিপুৱাই হ'ব আমাৰ চিনবিলাক এতিয়া লগৰবোৰ বাহিৰত জুই ফুৱাই আছে তো ময়ো যাওঁ গৈ আমি চাহ তাহ খাওঁগৈ আৰু কালি ৰাতিপুৱা লগ কৰিম হেল্ল' জি গুড মৰ্ণিং তো চিনছ এইটো যে ৰাতিপুৱা হৈ গ'ল আৰু মই এতিয়াও টেণ্টতে আছোঁ আৰু পূৰা কুঁৱলী বিৰাট কুঁৱলী এতিয়া সোনকালে উঠি ফ্ৰেছ হ'ব লাগে ফ্ৰেছ হৈ আমাক যাব লাগে কাৰণ লেটে হ'ল অলম'ষ্ট 6টা বজাত আমাৰ যিহেতু ৰাইড আছিলে এলিফেণ্ট ৰাইড আছিলে এতিয়া আমাক সোনকালে যাব লাগে আমাৰ ফোন আহি গৈছে আমি সোনকালে ফ্ৰেছ হৈ লওঁ ফ্ৰেছ হৈ আমি ওলাওঁ আৰু চ' তাত গৈ লগ কৰিমগৈ বাই দ্য মোৰ টেণ্টটো এইটো ফৰ কাইণ্ড ইনফৰমেশ্যন আৰু বিশ্বাস কৰক একেবাৰে ঠাণ্ডা নাই যদিও এই গোটেই সোপাতে ছাট আছে একেবাৰে জুই ফুৱাই থকা নিচিনা ফিলিংটো পাব বিৰাট গৰম আৰু এতিয়া গৈ মই ব্ৰাছটো কৰোঁগৈ সোনকালে তাৰপিছত আমাক ওলাব লাগে সেইজন সুমন দা চিনি পাই চাগে
আনফৰ্চুনেটলি মোৰ মোবাইলৰ চাৰ্জটো শেষ হৈ গ'ল, যিহেতু মই ৰেকৰ্ড কৰিব নোৱাৰিলোঁ ছাফাৰীটো। কিন্তু তথাপিও মই ট্ৰাই কৰিলোঁ যে মোৰ ওচৰৰ কাপল লগৰবোৰ আছে, সিহঁতে ৰেডি হৈ আছে। এতিয়া আমি যিহেতু শিৱসাগৰ যাম। হেল্ল' জি, আনফৰ্চুনেটলি মোৰ মোবাইলৰ চাৰ্জটো শেষ হৈ গ'ল, যিহেতু মই বাকী ছাফাৰীটো ভালকৈ ৰেকৰ্ড কৰিব নোৱাৰিলোঁ। বাট ষ্টিল মোৰ লগত যোন কাপল বহি আছিলে, মই সিহঁতৰ পৰা ক্লিপবোৰ লৈ লৈছোঁ। কৈ আছা নেকি? কিবা ক'বা নেকি তুমি? মই কিবা ক'ব লাগিব। আজি প্লেনটো কি কৰি দিয়াচোন। আজি প্লেনটো ৰাতিপুৱা আমি 6টা বজাত গ'লো, গৈ হাতী চাফাৰী কৰিলোঁ। ইয়াক বেলেগকৈ বহাই দিলোঁ মানে কেছটো এনেকুৱা হৈ গ'ল, ইয়াক বেলেগকৈ বহাই দিলে, আমি 4জন বেলেগকৈ গ'লোঁ। চ' আমি ইয়াৰ পৰা এতিয়া শিৱসাগৰ গৈ আছোঁ, তাৰপিছত যাম আমি মাজুলী। সেইখিনি আপোনালোকে দেখা পাই থাকিব। ছেকেণ্ড থিং, ইয়াৰ কিছুমান চিক্ৰেট আছে, সেইটো ক'বলৈ দেৰি আছে, গম পাই থাকিব। ভিডিঅ'টো জাষ্ট চাই থাকক। হেল্ল' জি, চ' আমি এতিয়া ৰেডি হৈ গ'লোঁ শিৱসাগৰ যাবলৈ। আমি এতিয়া ওলাম, কিন্তু তাৰ আগতে আমাৰ যোনজন ইনচাৰ্জ এই কেম্পটোৰ মেইন মানুহজন, যোনজন মালিকজন, সেইজনৰ লগত আপোনাৰ ইন্ট্ৰডাকশ্যনটো দি দিওঁ। সেইজনে বা কি কয়, কিবা এটা কোৱা আৰু। ভাল লাগিল, আহিবা আকৌ। নিশ্চয় নিশ্চয়। সকলোৰে লগত গোটেই কণ্টেক্ট ডিটেইলছ চবকে ৱেলকাম জনাইছোঁ আৰু আমাৰ আৰু ডিটেইলছখিনি গোটেই দি দিম। ভাল পাম। যিখিনি থাকে চব ডিটেইলছখিনি আমি দি দিম আৰু ন, ঠিক আছে? অসমত এনেকুৱা মানে কি আৰু নেচাৰেল জেগা খুব কমে আছে ন। আমি যোনটো ফিল পাইছোঁ সেইটো চবেই পাব লাগিব। ধুনীয়াকৈ পাব। আৰু এইটো বস্তু প্ৰাকৃতিক, পুৰা ফুল একদম মজা মানুহ হয়। দুজন খুব ভাল লাগিলে। হয়, এজন গীতু দা, এজন পদুম দা, আৰু এজন আছে গোলাপ দা। তেখেতক লগ পাই ভাল হ'ল, কিন্তু নাপালো, কথা নাই। বঢ়িয়া, আহিবা চবে। থেংক ইউ। একদম যিহেতু আমি শিৱসাগৰ গৈ আছোঁ আৰু মাজতে দেৰগাঁও পৰে, ভাবিলোঁ সোমাই যাম। আৰু যদি আপুনি দেৰগাঁও আহিছে আৰু চুকাফা মনেষ্ট্ৰী দেখা নাই, তেন্তে আপুনি দেৰগাঁও আহিছে কিয়, সেইটো কওক। ট্ৰেভেল কৰোঁতে ভোক বহুত লাগে, আৰু যদি আপোনাৰ লগতে চিনাকি আছে আৰু তেখেতসকলে যদি আমাক লাঞ্চত মাতে, তেতিয়া মানা কৰিব নালাগে, নালাগে, গুচি যাব লাগে। আৰু আমি এতিয়া তাতেই গৈ আছোঁ। হেল্ল' জি, গুড মৰ্ণিং। চ' কালি আমাৰ শিৱসাগৰ আহোঁতে অলপ দেৰি হৈ গ'ল, যিহেতু সেইবাবে বিশেষ একো দেখাব নোৱাৰিলোঁ আপোনালোকক। কিন্তু আজি আমাৰ প্লেন আছে যে আজি আমি মাজুলী যাম, আৰু তাৰ আগতে যদি পাৰোঁ কেইখনমান ঠাই আপোনালোকক নিশ্চয় দেখাম, আমি নিজেও চাম। চ' পোনপ্ৰথমতে আমি চাগে শিৱদৌল যাম, কাৰণ দিনটো ষ্টাৰ্ট কৰিবলৈ ইয়াতকৈ ভাল প্লেচ এই পৃথিৱীত নাই, সেইবাবে। চ' মই এতিয়া যাওঁ, কাৰণ লগৰবোৰ ৰেডি হৈ আছে, মাতি আছে, গাড়ীও ৰেডি হৈ আছে। মই এতিয়া ক্লিপটো শ্বুট কৰিবলৈ আহিলোঁ, অলপ গালি শুনিলোঁ, বাট ষ্টিল ৱৰ্থ ইট। এনিৱেজ, মই এতিয়া যাওঁ। ঘৰটো নিশ্চয় চিনি পাইছে চাগে, কাৰণ ইয়াত আগতো আহি থৈছোঁ মই, কাৰেংঘৰ। হেল্ল' জি। অ' ভাই, কেছ এটা হৈ গ'ল নহয়। কি কেছ? ছোৱালীজনী দুখ পাই গ'ল বে। কি কওঁ? সেইটো কাৰণে আমি মাজুলী আহি গ'ল। হেল্ল' জি, চ' আমি আহি পালোহি। আমাৰ আহি পাওঁতে অলপ দেৰি হ'ল, কাৰণ আমি বজাৰত সোমালোঁ। বজাৰত সোমাই গৈ আমি মাংস চাংস এইবিলাক কিনিলোঁ, কাৰণ আমি এতিয়া যোনটো ৰেজৰ্টত আছোঁ, ইয়াত আপোনাৰ চেল্ফ কুক অপশ্যন এটা আছে। চ' লগৰবোৰে ভাবিছে কি আমি নিজে কুক কৰিম, তাত বেলেগ এটা এনজয়মেণ্ট হ'ব। চ' সেইবাবে চবেই ভাবিছে কি আমি নিজে কুক কৰি খাওঁ। চ' সেইকাৰণে আমি বজাৰ চজাৰ কৰি আহিলোঁ। এতিয়া চবেই লাগি ভাগি তাত চব্জি কাটি আছে, মাংস চাংস বনাই আছে, আৰু মই গৈ সোনকালে ফ্ৰেছ হৈ আহিলোঁগৈ। ফ্ৰেছ হৈ বৈ এতিয়া যাওঁ সিহঁতৰ ওচৰত অলপ হেল্প কৰোঁগৈ, আৰু বছ এতিয়া আমি খাই বৈ শুম। আৰু আজি একো প্লেন নাই, প্লেন যি আছে কালি আছে। কালি ৰাতিপুৱা আমাৰ উঠি পেলাই বহুত ভাল ফটো ছেশ্যন এটা হ'ব, আমি চবেই মিলি ফটোশ্বুট কৰিম ভাল। তাৰপিছত চাওঁ যদি অলপ লোকেলিটিবোৰ যদি ফুৰিব পাৰোঁ, বছ তাৰপিছত আমি যাম য'ত যাব লগা হয়, য'ত ৰাস্তাই লৈ যায়, য'ত আমাৰ ট্ৰিপ যাব খোজে, আমাক লৈ যাব খোজে। বৰ্তমান সেইটোৱে। চ' কালি ৰাতিপুৱা লগ পাম।
এতিয়াৰ কাৰণে গুড নাইট। কিন্তু খতম হোৱা নাই আৰু বাকী আছে, কালি ৰাতিপুৱা লগ। পাৰ্থ কোৱা আজি প্লেনটো কি, ক'ত যাম আজি আমি? আজি এতিয়া আমি যাবলৈ ওলাইছোঁ গোটেই সত্ৰ ঘূৰিবলৈ। উঠা অলপ দেৰি হ'ল, এতিয়া সত্ৰ ঘূৰিবলৈ গৈ আছোঁ। 6খনমান সত্ৰ আছে, 6খন সত্ৰতে আমি যাম গোটেইকেইজন। খালি উঠাহে দেৰি হ'ল, নাজানো কেতিয়া খতম হ'ব, আৰু যদি কিবা কাৰণত খতম নহয় থাকিও যাবলগীয়া হয়। চ' আমি সকলো ৰেডি হৈ গ'লোঁ আৰু এতিয়া আমি যাওঁ মাজুলী ঘূৰোঁগৈ। চ' আমাৰ মাজুলী ট্ৰিপটো ইয়াতে শেষ হৈছে আৰু আমি এতিয়া তেজপুৰ যাম, মানে ঘৰলৈ গুচি যাম। তেজপুৰ মানে ইহঁতি তেজপুৰতে থাকে সকলো, মই তেজপুৰ এক ৰাতি থাকি পেলাই নেক্সট ডে ঘৰ গুচি যাম। চ' ব্লগটো ইয়াতে শেষ কৰিব বিচাৰিছোঁ, আৰু শেষ কৰাৰ আগত কিছুমান কথা আছে যোনবিলাক মই ক'ব বিচাৰিছোঁ। যে এই ট্ৰিপটোত আহি পেলাই মোৰ বহুত ভাল লাগিল, বহুত কিবা কিবি এক্সপিৰিয়েঞ্চ কৰিলোঁ, বহুত এনজয় কৰিলোঁ, আৰু আশা কৰিছোঁ যাতে ইন ফিউচাৰ আকৌ এনেকুৱা টাইপৰ ট্ৰিপত যাতে গৈ থাকিব পাৰোঁ আৰু আপোনালোকক দেখাই থাকিব পাৰোঁ। চ' যদি আপোনালোকে এই ব্লগটো ভাল লাগিছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব যদি আপুনি চেনেলটো নতুন আছে HRK চেণ্ট্ৰেলত। বাকী চাওঁ যদি লাইফটো যদি এনেকৈ বহুত হেপেনিং হৈ থাকে, বহুত ভাল বস্তু হৈ থাকে মোৰ লগত, মই নিশ্চয় শ্বেয়াৰ কৰিম আপোনাৰ লগত। আৰু এটা কথা, আৰু লাষ্ট কথা, যাব লাগে জল্দি ব'লা। বহুত বেয়া লাগিছে, যাব একেবাৰে মন যোৱা নাই কিন্তু যাব লাগিব। আমাৰ দীপাংকৰে চাহ বনাই আছে, সুমন দায়ে পিঁয়াজ কাটিছে, তাৰপিছত প্ৰিয়াংশুৱে আদা নহৰু বটি আছোঁ, আদা নহৰু বটি আছে। কাঠ খুৱাই বোলে জলকীয়া কম দিছোঁ। আমাৰ এজন মাষ্টাৰ চেফ। পাৰ্থই কি কৰি আছা তুমি? এয়া চিকেন বনাই আছোঁ, আজি মোৰ দ্বাৰা হ'ব চিকেনটো। আৰু কি কি হ'ব আমাৰ কৈ দিয়া আকৌ। আমাৰ আজি কি কি হ'ব তুমি নিজে কৈ দিয়া। মই কৈ আছোঁ আজি চিকেন হ'ব, লগতে পোলাও হ'ব। অঁ চিকেনটো মোৰ ষ্টাইলত বনাম, অঁ অলপ মানে মাজুলী ভালদৰে খাব লাগিবতো। হাতেৰে আমাৰ 5জনে আমি খুৱাই নাই ন, অঁ চব ধুনীয়াকৈ আজি খুৱাই দিম ধুনীয়া। কমেণ্টটো দি দিবা যাতে কেনেকুৱা হয়, ঠিক আছে। अबे कौन